দুৰ্নীতি নিৰ্মূলত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। চৰকাৰৰ প্ৰতিটো বিভাগতে চলি আছে অবাধ দুৰ্নীতি। এই কথা কোনো বিৰোধী নেতাৰ নহয়। এই কথা কোৱা নাই চৰকাৰ বিৰোধী বুলি পৰিচিত কৃষক নেতা অখিল গগৈও। দুৰ্নীতিৰ বিষয়ে এই স্বীকাৰোক্তি দিছে স্বয়ং মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই। শনিবাৰে অসম সচিবালয়ত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্নীতিৰ বিষয়ে এই বিস্ফোৰক মন্তব্য কৰে। দুৰ্নীতিৰ বিষয়ে তেওঁ আৰু কয়, ফেইলাৰ হয়, কৰাপশ্যনটো আমি ভাল চেক কৰিব পৰা নাই, কি হৈছে এইটো মই নকওঁ বুলি কয়। আৰু বান কালচাৰটো মই বন্ধ কৰিব পৰা নাই। আৰু কৰ্ম সংস্কৃতিৰ যিটো সেইটো আমি হয়, সেই ক্ষেত্ৰত আমি ছাকচেছফুল হোৱা নাই। ইটছ এ ফেক্ট। মই কিছু অলপ ইম্প্ৰুভ হৈছে, মই কোৱা নাই, কিন্তু যি ধৰণে আমি ভাবিছিলোঁ সেই হিচাপে আমি কৰিব পৰা নাই, এই কথাটো হয়। আমি সেইকাৰণে আমি কৈ আছোঁ যে কৰাপশ্যনটো চেক কৰিবলৈ হ'লে যে আমি যিটো কয় ছিষ্টেমটো আমি চেঞ্জ কৰাৰ কথা কৈ আছোঁ। মই ছিষ্টেমটো আমি চেঞ্জ কৰাৰ কথাটো কৈ আছোঁ যে গভৰ্ণমেণ্ট যদি আমি হৈ আছে, এতিয়া গভৰ্ণমেণ্ট মই নাই বুলি কোৱা নাই, গভৰ্ণমেণ্ট যদি হৈ আছে, ৰাইট অফ ইনফৰমেশ্যনো ইউজ কৰিছে, আৰু মানুহবিলাকক যদি আমি এডুকেট কৰি ল'ব পাৰোঁ, মানুহবিলাকক যদি আমি এম্পাৱাৰ কৰিব পাৰোঁ, কমন মানুহক, বুজানে? আৰু ডিচেণ্ট্ৰেলাইজেশ্যন পাৱাৰ, মই সেইদিনাখনিও কালি মিটিঙত কৈছোঁ যে ডিচেণ্ট্ৰেলাইজেশ্যন পাৱাৰে আমি চেক কৰিব পাৰিম ৰুটত, বুজানে? ডিচেণ্ট্ৰেলাইজেশ্যন অফ পাৱাৰ, গভৰ্ণমেণ্ট, বুজানে? RTA, এম্পাৱাৰমেণ্ট অফ দ্য পিপল, বুজানে? মানুহ এতিয়া শিক্ষিত হ'ব, হেৰি হ'ব, SRT, আৰু সেইকাৰণে আমি এডুকেশ্যনটোৰ ওপৰত গুৰুত্ব দিওঁ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে বিস্ফোৰক মন্তব্য কৰে। মুখ্যমন্ত্ৰী গগৈৰ মতে চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ মাজত কৰ্মসংস্কৃতি গঢ়ি তুলিব পৰা নাই। এই ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অসমত গোষ্ঠী সংঘৰ্ষৰ পাছত এতিয়া শান্তি ঘূৰি আহিছে। শৰণাৰ্থী শিবিৰৰ পৰা শৰণাৰ্থীসকল নিজ নিজ গৃহলৈ ঘূৰি গৈছে। এই ক্ষেত্ৰত চৰকাৰে অতি কম দিনৰ ভিতৰতে সফলতা অৰ্জন কৰিছে। শৰণাৰ্থীসকলৰ বিষয়ে তেওঁ মন্তব্য কৰে, আমাৰ সকলোৱে জানে 4,85,921 আজি শৰণাৰ্থী আছিল। তাৰ ভিতৰত 4,46,296 এতিয়া নিজৰ পুনৰ আগৰ ঠাইলৈ ঘূৰি গৈছে। মাত্ৰ এতিয়া কেম্পত 39,625 আছে। সংবাদমেলখনত বানপানীত সৰ্বশ্ৰান্ত হোৱাসকলৰ কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। এই বছৰ 3বাৰকৈ বানপানী অহাত কৃষকসকলৰ অৱস্থা বেয়া হৈ পৰিছিল, কিন্তু ছেপ্টেম্বৰৰ পৰা বতৰ ভাল হোৱাত খেতি ভাল হৈছে। সংবাদমেলখনত তেওঁ কৃষি বিভাগৰ কামক প্ৰশংসা কৰে। এই বিষয়ে তেওঁ কয়, যদিও এইবাৰ আমাৰ 3বাৰকৈ ফ্লাড হৈছিল, এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ, আৰু বহু হেক্টৰ মানে চিৰিয়াছভাৱে হৈছিল, কিন্তু ছেপ্টেম্বৰৰ পৰা বৰষুণ ভাল হোৱাৰ কাৰণে, বতৰ ভাল হোৱাৰ কাৰণে আমাৰ খেতি কিন্তু আকৌ ভাল হৈ আহিছে। এইটো এটা শুভ লক্ষণ। আমি যিমান ক্ষতি হ'ব বুলি ভাবিছিলোঁ সিমান এতিয়া ক্ষতি নহয় বুলি মোক কৃষি বিভাগে জনাইছে। এটা আমাৰ কাৰণে শুভ লক্ষণ। আমাৰ মতে, তেখেতসকলৰ মতে ধানৰ উৎপাদন কৈছে যোৱাবাৰতকৈ কোনো কম নহয় বুলি কৈছে। যোৱাবাৰৰ তুলনাত এইবাৰ বানপানী কেৱল বেছি, ক্ষতিগ্ৰস্তও বেছি হৈছিল, কিন্তু যিহেতু ছেপ্টেম্বৰৰ পৰা বতৰ ভাল হোৱাৰ কাৰণে আৰু কৃষি বিভাগেও যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰাৰ লগৰ কাৰণে, বিভিন্ন সময়ত আমাৰ কৃষি বিভাগে খুব ভাল কাম কৰাৰ কাৰণে এইবাৰ যোৱাবাৰতকৈ মোক কৈছে কম নহয়, বৰঞ্চ অলপ বাঢ়িব পাৰে বুলিয়ে কৈছে ধানৰ উৎপাদন। আনহাতে কৃষক মুক্তিৰ সংগ্ৰামৰ বিষয়ে তেওঁ কয়, কৃষক মুক্তি সংগ্ৰাম পৰিষদে সংগ্ৰাম কৰিছে। আমি কিন্তু কামৰ দ্বাৰা মুক্তি দিবলৈ বিচাৰিছোঁ। তেওঁলোকে আন্দোলনৰ দ্বাৰা মুক্তি বিচাৰিছে, আৰু আমি কৈছোঁ যে নহয়, এওঁলোকক এনেধৰণৰ হাই ইল্ডিং ভেৰাইটি দিব লাগে, নতুন নতুন ভেৰাইটি দিব লাগে। আমি নতুন নতুন ভেৰাইটিও আনিছোঁ, আনকি ফ্লাড ৰেজিষ্টেঞ্চ ভেৰাইটিও অনা হৈছে। শ্বৰ্ট ডিউৰেশ্যন, হাই ইল্ডিং, ডাবল ক্ৰপ, ট্ৰেক্টৰাইজেশ্যনেই হওক, আমি যিবিলাক কাম কৰিছোঁ কৃষকসকলৰ মুক্তি দিবৰ কাৰণে আমি কৰিছোঁ, আৰু তেওঁলোকে কৰিছে আন্দোলন, নাম দিছে কৃষক মুক্তি আন্দোলন। সেই আন্দোলনে কিমান মুক্তি হ'ব নহয় মই ক'ব নোৱাৰোঁ। ইফালে শ্বেতপত্ৰৰ ওপৰত হোৱা আলোচনা বিলোচনাক তেওঁ স্বাগতম জনায়। এই বিষয়ে তেওঁ কয়, যিখন আমি হোৱাইট পেপাৰ দিলোঁ মই ভাল পাইছোঁ, বহুত সমালোচনাও হৈছে। আমিতো বিচাৰিছিলোঁ, সমালোচনাও হৈছে, বহুতে বহুত কথা কৈছে, আৰু সেইকাৰণে আমি বিচাৰিছিলোঁ
যে এই বিষয়ে আলোচনা হ'ব লাগে আৰু বিভিন্ন ধৰণৰ আৰু আমিও তাৰ ৰিপ্লাই দিম আমি আজি কোৱা নাই আৰু হ'ব লাগে আলোচনা হওক ক'ৰবাত দুখ খুটি থাকিব পাৰে আমি তাকো শুধৰাই ল'ম এইটো কোৱা নাই যে আমাৰ ক'তো ভুল নাই ক'তো ভুল নাই আমি কৈছোঁ যে আমি কিন্তু মিছ ইনফৰমেশ্যন কোনো কাকো নিদিয়াকৈ থকা নাই তাৰ যিবিলাকৰ কথা আমি তাত যিখিনি চেঞ্চাছৰ ৰিপৰ্টেই হওক বা চৰকাৰী ৰিপৰ্ট আমি সকলোবিলাক আজি আমি দিছোঁ কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী। আজি বিশেষ